আজি সন্ধিয়া ঠিক 5 বজাৰ লগে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পৰিব আৰু এই প্ৰচাৰ অভিযান অন্ত পৰাৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী ৰঞ্জিত দাসকে আদি কৰি বিজেপিৰ সমৰ্থকসকলে বজাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু যদি সম্ভৱ হয় মই তেওঁৰ পৰাই কিছু কথা পোনে জানিবলৈ প্ৰয়াস কৰিম যে এই মুহূৰ্তত মন্ত্ৰী ৰঞ্জিত দাসক পাইছোঁ আমি আজি সন্ধিয়া 5 বজাৰ লগে নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পৰিব কি ক'ব হয় আজি মই সেইকাৰণে অন্তিম দিনাখন তিনিখন বজাৰ আমাৰ ইয়াতে এইখন বজাৰ চেৰফাংগুৰি বজাৰ আৰু কোকৰাঝাৰ দৈনিক বজাৰ প্ৰতিগৰাকী ব্যৱসায়ীসকলক মই মাত লগাম কাৰণ ব্যৱসায়ী বা দোকানীসকলে যিহেতু সভাত যোৱাৰ সুবিধা নাপায় বুথৰ সভাত যোৱাৰ সুবিধা নাপায় গতিকে সেইকাৰণে মই এনেকুৱাকৈ প্ৰতি বছৰে যিহেতু এনেকুৱাকৈ মাত লগাওঁ 2011 চনৰ পৰা আজিও তেনেকৈ মই ইয়াতে কোকৰাঝাৰৰ এইখনত মাত লগাইছিলোঁ আজি কিছুদিন আগতে অন্য এখন মাৰ্কেটত মাত লগাইছিলোঁ আৰু সকলোকে আহ্বান জনাইছোঁ জয়ন্ত বসুমতাৰীক ভোট দিয়াৰ কাৰণে আৰু এওঁলোকৰ লিপছত যদি গম পাইছোঁ ইতিমধ্যে এওঁলোকে জয়ন্ত বসুমতাৰীক ভোট দিব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা আছে বড়ো মহিলা এওঁলোকৰ লগত কথা পাতিছোঁ ভাল লাগিছে 2 লাখতকৈ অধিক ভোটত জিকিব কিন্তু 12গৰাকী প্ৰাৰ্থী ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে আপুনি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ক্লাষ্টাৰৰ দায়িত্বত আছে এই যি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছৰ পৰা সমষ্টিৰ অৰঙে দৰঙে ঘূৰি কি পাইছে আচলতে মই যদি সঁচা কথা কওঁ তেতিয়াহ'লে ইয়াতে কণ্টেষ্ট হোৱাৰ সম্ভাৱনাটো খুব কম আছে কাৰণ কিয় যে আমি যিমান মানে গলিয়ে যিমান বুথে সভা সমিতি কৰিছোঁ 2-3টা দলে ভাৰতীয় জনতা পাৰ্টীয়ে জান প্ৰাণ দি কাম কৰিছে এতিয়া কাৰ্যকৰ্তাসকলে UPPLও লাগি আছে অসম গণ পৰিষদো লাগি আছে আৰু লগাৰ পিছত মই দেখিছোঁ যে অন্য দল প্ৰায় স্তীমিত হৈছে কাৰণ অন্য দলে 2-4খন মিটিং কৰিছে যদিও এনে কিছু সংবাদ মাধ্যমত যদিও ওলাই আছে যে অন্য দলৰ প্ৰচাৰ মানে ভাল হোৱা বুলি আচলতে তেনেকুৱাকৈ মই দেখা নাই নিজস্বভাৱে কাৰণ পুলিচ ৰেকৰ্ড চালে গম পোৱা যায় পাৰ্মিশ্যন কিমানে বিচাৰিছে সেই পাৰ্মিশ্যনৰ কপিবোৰ মই ওলাই চাইছোঁ যে কাক পাৰ্মিশ্যন দিয়া হ'ল এতিয়ালৈ কিমানখন সভা হ'ল আৰু সেইটোত দেখিছোঁ যে আমি বহু গুণে ঊৰ্ধত আছোঁ গতিকে প্ৰচাৰ আমাৰ বহুত তুংগত আছে গতিকে জনসাধাৰণে যিহেতু ইতিমধ্যে আমাৰ 3টা ইঞ্জিনৰ চৰকাৰ চলি আছে মোদী ডাঙৰীয়া চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ আৰু প্ৰমোদ বড়ো চৰকাৰ শান্তি স্থাপন হৈছে প্ৰমোদ বড়োৰ দিনতে শান্তি স্থাপন হৈছে গতিকে এইসকল মানুহে এতিয়া অশান্তি নিবিচাৰে কিন্তু BPF দাবী কৰিছে যে 2025ত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে এতিয়া এটা সমষ্টিত এনেকৈ উবুৰি খাই পৰিছে এইটো ছেমি ফাইনেল তেওঁলোকে পৰিষদৰ নিৰ্বাচনত UPPLক উৎখাত কৰিব বিজেপিক উৎখাত কৰিব আমাৰতো সেইটোৱে আমিওতো এইটো আমাৰ ছেমি ফাইনেল এইটো আমাৰ মূল লক্ষ্য হৈছেতো পৰিষদৰ ইলেকশ্যন যাৰ কাৰণে এনেকৈ উবুৰি পৰিছোঁ যে যাতে আমাৰ যাতে বুথত যাতে কোনো যাতে দখল দিব নোৱাৰে যাতে আৰু নিশ্চিত ওপৰত মই ক'লোঁ এইটো যে পৰিষদটো আমিতো অহাবাৰটো দখল কৰিমেই UPPL BJP এটা সিটত যোৱাবাৰ জিকিছিলে হাগ্ৰামা মহিলাৰে এইবাৰ সেইটোতো হাৰিব কিন্তু আপুনি এটা প্ৰতিজ্ঞাও কৰিছিলে যে BPFক কোকৰাঝাৰৰ পৰা উৎখাত কৰা স্বাভাৱিকটো উৎখাত আৰু এই প্ৰতিজ্ঞাটো ইতিমধ্যে আমাৰ ময়ে অকল নহয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যেতিয়ালৈ মুখ্যমন্ত্ৰীটো থাকিব তেতিয়ালৈ ইয়াতে BPFে ইয়াতে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু মই কৈছোঁ কি যে অহাবাৰ হাগ্ৰামা মহিলাৰে যিটো সিটত পৰিষদীয় হৈ আছে সেইটো সিটতো আমি হৰাব লাগিব কাৰণ কিয় তেতিয়াহে মানে প্ৰকৃত শান্তি ভালদৰে আহিব এইখিনি সময়ৰ কাৰণে আপোনাক ধন্যবাদ আৰু এই আছিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু তেখেতে এনেকৈ হাতে বজাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু আজি ঠিক সন্ধিয়া 5 বজাৰ লগে তৃতীয় তথা মুকুটক আমি ধন্যবাদ জনাইছোঁ পোনপটীয়াকৈ কোকৰাঝাৰৰ পৰা সহযোগিতা আগবঢ়াই আছে আজি পুৱাৰ ভাগৰে পৰা আৰু মন্ত্ৰী ৰঞ্জিত দাসক দেখুৱাইছোঁ আৰু হাতে বাটে গৈ এনেধৰণে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মন্ত্ৰীগৰাকী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ